শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কেহেৰু খন্দাৰ এটা অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কেহেৰু খন্দাৰ বহুতো পৰিয়াল কৃত্ৰিম বানপানীৰ কবলত পৰাৰ লগতে প্ৰায় ৩০ শতাধিক পৰিয়াললৈ ভাবুকি আহিছে। বৰ্তমান পৰিয়ালকেইটাৰ চোতালৰ লগতে পাকঘৰৰ ভিতৰত সুৰাসুৰে সোমাইছে পানী। লক্ষণীয় বিষয় এয়াই যে বৃহত্তৰ কেহেৰুখন্দা অঞ্চলৰ অতিৰিক্ত পানী ওলাই যোৱাৰ সুব্যৱস্থা নথকাৰ ফলতে সৃষ্টি হৈছে এই কৃত্ৰিম বানৰ। যদি অতি কম সময়ৰ ভিতৰত অঞ্চলটোৰ পৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰা নহয় তেন্তে আগন্তুক সময়ত আৰু বহু পৰিয়াল কৃত্ৰিম বানপানীৰ কবলত পৰিব। চোতালৰ লগতে পাকঘৰৰ চৌকাত পানী সোমোৱাত এতিয়া বিমূৰত পৰিছে দুৰ্ভগীয়া পৰিয়ালকেইটা। সেয়েহে বৃহত্তৰ অঞ্চলটোৰ অতিৰিক্ত পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালকেইটাই। আমি দেখিছোঁ যোৱা বছৰৰ এনেকৈ টাইমতে যোৱা বছৰ এনেকৈ পানী হৈছিলে। আমাৰ এই ৰাস্তাৰ উত্তৰ পাৰৰ পৰা ৰাস্তা পাৰ হৈ পেলাই দক্ষিণ ফালে পানী গৈ বিভিন্ন জনগোষ্ঠীৰ আমাৰ ঘৰ বাৰী চব পানীৰ তলতে ৰাখিছে। গতবাৰ কেইটামানৰ আপোনাৰ আহিছিলে, মিডিয়া আহিছিলে, নিউজ কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। এইবাৰো একেই ধৰণৰ যোৱাকালি এনেকৈ বহুত সংখ্যক ঘৰ এই অঞ্চলত পানীৰ তলত আছে। গতিকে ধৰক চৰকাৰৰ ফালৰ পৰা আমাৰ জনে এইটোৱেই যে নালাবিলাক মানে প্ৰত্যেকে বন্ধ কৰি দিয়াত মাটি আৰু কৰি পেলাই কৰাৰ কাৰণে পানী নহয়, চলাচল বন্ধ হৈ যোৱাৰ কাৰণে এইটো হৈছে। গতিকে প্ৰশাসনৰ ফালৰ পৰা যদি কোনো ব্যৱস্থা কৰি পেলাই অলপ ব্যৱস্থা লয় তেনেহ'লে এই অঞ্চলৰ ৰাইজৰ উপকৃত হয়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।